জুৰিয়াৰ চৰচাপৰিত ভুৱা কৃষি বিজ্ঞানীৰ আবিৰ্ভাৱ চৰচাপৰিত কৃষিৰ ক্ষেত্ৰত কোনো অভিজ্ঞতা নথকা শ শ ফাৰ্টিলাইজাৰ দোকানীৰ দপদপনি ভুৱা ফাৰ্টিলাইজাৰ দোকানী কৃষকক হকে বিহকে বিষাক্ত ঔষধ ব্যৱহাৰ কৰিব দিয়াত কৃষকৰ খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিয়াৰ পৰিস্থিতি কৃষকে গাজৰ খেতিত ঔষধ ছটিওৱাত 6 বিঘা গাজৰ খেতি নষ্ট হয় প্ৰায় 2 লাখ টকা খৰচ কৰি আৰম্ভ কৰা গাজৰ খেতিত ঘাঁ মৰা ঔষধ ছটিয়াই আটাইবোৰ গাজৰ মৰি যোৱাৰ ফলতে এনেদৰে মূৰে কপালে হাত দিব লগা হৈছে এইজন দৰিদ্ৰ কৃষক সমেত আলিয়ে চেনিমাৰী বিল বজাৰত অবৈধ ফাৰ্টিলাইজাৰ দোকানী গোলাপুদ্দিনে বিক্ৰী কৰা ঘাঁ মৰা ঔষধ ব্যৱহাৰ কৰাৰ ফলতে 6 বিঘা মাটিৰ গাজৰ খেতি নষ্ট হ'বলগীয়া হয় কিন্তু তাৰ পাছতো নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে নগাঁও কৃষি বিভাগে এই সম্পৰ্কত সমেত আলিয়ে চেনিমাৰী বিলৰ অবৈধ ফাৰ্টিলাইজাৰ দোকানী গোলাপুদ্দিনৰ বিৰুদ্ধে খুটিৰ পাৰ পহৰা আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰিছে গোলাপের সার মেডিসিন বিজন সব আমার খেতিত দিলে দেওয়ার পিছত আমি কেদিন পিছত গোলাপের ওচৰত গৈছো যে গোলাপ খেতিত গা হৈ গ'ল কয় গা মাৰা মেডিসিন আছে তুমি মাৰি দিবা পুলিটো ঠিকি থাকিব গাটো নমৰে খেতিত আৰু কামলা চামলা নলগে মানে এক্সট্রা যিখিনি ঘা সেইখিনি মৰি যাব গাছ নমৰে এক্সট্রা গাছখিনি মৰি যাব পুলিটো ঠিকি থাকিব এতিয়া আমাৰ খেতিত চাক ৰসৰ অভাৱ নাই তাত বৰ্ডিং এটা কৰি থৈ দিছো মাটি ঠিকি আছে সব ধুনীয়া মাটি আছে সেইটো ওষুধ মাৰাৰ পিছত একদম সব চাফা হৈ গ'ল হি দিব লাগে গা মাৰা ওষুধটো হি দি দিলে গুষ্টি মাৰা ওষুধ দুটা মেডিচিন আছে এটা আছে গা মাৰা এটা আছে গুষ্টি মাৰাটো দিলে গুটিকেইটা মৰিব আৰু গা মাৰাটো দিলে পুলিটো ঠিকি থাকিব খালি এই গাটো মৰিব এইটোই হয় এতিয়া গা আৰু মানে গাজৰৰ পুলি একেলগে গাজৰৰ পুলি আৰু গা সব একলগত চাফা হৈ গৈছে আপুনি চাই লওক গুটিকেইটা মানুহ আছে আমি খেতিৰ ওচৰতে মানুহ কিমান বিঘা গাজৰ খেতি কৰিছিল আমি 6 বিঘা মাটি খেতি কৰিছোঁ কিমান টকা খৰচ হৈছে আপোনাৰ বহুত টকা খৰচ আমাৰ 45,000 টকা আমি খৰচ কৰিছোঁ আৰু চুক্তি ৰাখিছোঁ আপোনাৰ এই 70,000 দি জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ